শিৱসাগৰত মাতৃ বিবাহিত জীয়ৰীৰ একেলগে আত্মহনন অঞ্চলজুৰি চাঞ্চল্য শিৱসাগৰ ONGC কলনী সমীপত পুৱতিনিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা কি পৰিস্থিতিত মাতৃ কন্যাই একেলগে আত্মহননৰ পথ বাছি লোৱাত সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য মৃত মহিলাগৰাকীৰ পৰিচয় হৈছে মাতৃ ৰূপা বৰগোহাঁই আৰু কন্যা উপাসনা বৰগোহাঁই ঘটনাস্থলীৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নিজৰ ঘৰত নিজেই অগ্নিসংযোগ কৰি আত্মহনন কৰিছিল বুলি সন্দেহ কৰা হৈছে আৰক্ষী ঘটনাস্থলীৰ পৰা সুইচাইড নোট উদ্ধাৰ কৰিছে বুলিও জানিব পৰা গৈছে সেই নোটত কি ধৰণৰ বিস্ফোৰক তথ্য আছে তাক লৈও গভীৰ ৰহস্যৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে উপাসনা বৰগোহাঁই এগৰাকী বিবাহিত টেট শিক্ষয়িত্ৰী তেওঁৰ বিয়া হৈছিল শিৱসাগৰৰ চাৰিং হাফলটিঙৰ বাসিন্দা বিদ্যুৎ নাথৰ সৈতে উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিগত 2024 চনত ডিমৌৰ এটি ভাড়াঘৰৰ ওপৰৰ পৰা স্বামী বিদ্যুৎ নাথৰ সৈতে উপাসনাই ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল বুলিও সূত্ৰ অনুসৰি জানিব পৰা গৈছে সেই ঘটনা কেনেদৰে বা কিহৰ বাবে সংঘটিত হৈছিল সেই বিষয়ে জানিব পৰা হোৱা নাই পুৱতিনিশাৰ এই মৰ্মান্তিক ঘটনাই শিৱসাগৰবাসীক গভীৰভাৱে বিষণ্ণ কৰি তুলিছে আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত আৰু উদ্ধাৰ হোৱা ছুইচাইড নোটৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে মই ৰাতি 12:30 মানত ফোন এটা আহিল যে ঘৰটো জ্বলিছে নি তেতিয়া আমি সব উঠি আহি চাইছোঁ ঘৰ জ্বলিছে তেতিয়া আমি ফায়াৰলৈ দৌৰ মাৰিছোঁ পুলিচক খবৰ দিছোঁ তেতিয়া আহি সব আহি কিন্তু হাজিৰ হৈ গ'ল ফায়াৰ চায়াৰ সব হেৰি উপাসনা বৰগোহাঁই আৰু ৰূপা বৰগোহাঁই মাকৰ নাম ৰূপা বৰগোহাঁই উপাসনা বৰগোহাঁই কালে বিয়া এইটো হেৰি কি বিদ্যুৎ নাথ মানে নিৰ্যাতন চলাইছিলে নেকি এতিয়া সেইটোতো আমি ভিতৰৰ কথাটো নাজানো ছুইচাইড নোট পাইছে নেকি হা ছুইচাইড নোট পাইছে পাইছে এইবোৰ লৈ গ'ল পুলিচে মানে এইটো ছুইচাইডে হয় ছুইচাইডে হয় নহ'লেনো কেলৈ লিখি থৈ যাব তাকে বাকীটো আৰুতো মই একো নাজানো তেওঁলোকৰ আগতেও কিবা ঘটনা হৈছিলে মানে সেইটো ডিমৰ ঘটনাটোতো আছে তাৰ বাহিৰেতো একো দেখা নাছিলোঁ ছোৱালীজনীটো অপাৰেশ্যন কৰি আহি ইয়াতে ডাইৰেক্ট আনিলোঁ আমি কেলৈ এক্সিডেণ্ট হৈ গোটেই ভৰি চৰিব এতিয়া সেইবোৰ জলিলত প্লেট ওলালতহে গম পাইছে ছোৱালীজনী বুলি তাৰতো নহ'লে গমেই নাপালোঁ সেইবোৰ একো আমাক নকয়ে নহয় নকোৱা কথাটো কেনেকৈ ক'ম বাৰু আমি বহুত কোৱাৰ পিছতো একো নক'লে আমাক এই এক্সিডেণ্ট হোৱাৰ পিছত মেডিকেলৰ পৰা যেতিয়া আনিলে তেতিয়াৰ পৰা ইয়াতে ট্ৰিটমেণ্ট কৰি আছে স্কুল গৈ আছিলে ডেইলি সি ৰাতিপুৱা আহি লৈ যায় মানুহজনৰ তাতে মাষ্টৰ আকৌ বিয়াটো এতিয়া পাহৰি গ'লো নহয় 3 বছৰ হ'ল জানো নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ